শনিবাৰে পুৱা ডিব্ৰুগড়ৰ এলেন ইনষ্টিটিউটত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শিক্ষানুষ্ঠানখনত IIT আৰু নীটত স্থান পোৱা 8গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। 3জন এইমছ, 4গৰাকী IITত স্থান পোৱা সৰ্বভাৰতীয় পৰ্যায়ত 148 নং স্থান পোৱা কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে আজমলক আক্ৰমণ কৰি আজমল ফাউণ্ডেশ্যনৰ নেতৃত্বৰ শিক্ষানুষ্ঠানত একাংশ বিশেষ সম্প্ৰদায়ৰ কৃতী ছাত্ৰ ছাত্ৰীক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাত সুবিধা দিয়া বুলি উল্লেখ কৰে, যাৰ বাবে ভাৰতীয় যুৱ আয়োগৰ সহযোগত এলেনৰ দৰে শিক্ষানুষ্ঠানক অগ্ৰাধিকাৰ দিয়া হয়, যাতে সকলো সম্প্ৰদায়ৰ শিক্ষাৰ্থীয়ে সমানে সুযোগ লাভ কৰে। নলবাৰী, শিলচৰ আদি ঠাইতো ৰাজ্যিক যুৱ আয়োগৰ সহযোগত এনে শিক্ষানুষ্ঠানৰ সংখ্যা সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে যোৱা 5 বছৰত বা 6 বছৰত অসমত এটা ট্ৰেণ্ড আৰম্ভ হৈছিল যে NIT আৰু JEE অৰ্থাৎ ইঞ্জিনিয়াৰিং আৰু মেডিকেল চিটৰ কাৰণে অসমৰ বিভিন্ন জাগাত আজমল ফাউণ্ডেশ্যনে কিছুমান কোচিং কেম্প কৰিছিল আৰু সেই কোচিং কেম্পৰ সুবিধা লৈ বহুত ছাত্ৰ ছাত্ৰীয়ে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত চিট পাইছিলে। কিন্তু এই যিটো আজমল ফাউণ্ডেশ্যনৰ শিক্ষা, ই সাৰ্বজনিক নাছিলে আৰু সকলো জাগাতে বা সকলো সম্প্ৰদায়ৰ লোকক ই সামৰি লোৱা নাছিলে। ইয়াৰ বিপৰীতে ৰাজ্যিক যুৱ আয়োগৰ অধীনত আমি সকলোকে সামৰি মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজত যাতে দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে, তাৰ বাবে আমি কিছুমান কোচিং চেণ্টাৰ আৰম্ভ কৰিছিলোঁ। প্ৰথম এলেন নামৰ ভাৰতৰ বিখ্যাত শৈক্ষিক প্ৰতিষ্ঠানটোৰ লগত লগ লাগি আমি ডিব্ৰুগড়ত 2023 চনত এই কোচিং চেণ্টাৰ ডিব্ৰুগড়ত প্ৰথম আমি আৰম্ভ কৰিছিলোঁ। এইবাৰ এই চেণ্টাৰৰ পৰা 291 ল'ৰা ছোৱালীয়ে নীট আৰু JEEত এপিয়াৰ হৈছিলে আৰু ইয়াৰ পৰা 224জন ল'ৰা ছোৱালীয়ে পাছ কৰিবলৈ সক্ষম হৈছে। পাছ পাৰ্চেণ্টেজ ইজ 76। ইয়াৰ ভিতৰত 3জন ল'ৰাই এইমছত চিট পাইছে, 3জন ল'ৰা ছোৱালীয়ে, 4জন ল'ৰা ছোৱালীয়ে IITত চিট পাইছে আৰু মেডিকেলৰ স্ক্ৰিনিং হোৱাৰ পিছত অতি কমেও 40-50জন ল'ৰা ছোৱালীয়ে মেডিকেল কলেজতো চিট পাব। এইবাৰো এই এলেন আৰু ৰাজ্যিক যুৱ আয়োগৰ কোচিং চেণ্টাৰত আমাৰ নতুন কৰি 600 ল'ৰা ছোৱালী এডমিশ্যন লৈছে আৰু এই এডমিশ্যন যথেষ্ট সুলভ মূল্যত কৰা হয়। আজি গুৱাহাটীত বা কোটাত গ'লে এলেনত পঢ়িবৰ কাৰণে যিমান পইচা লাগে তাৰ 5% পইচাও আমি ইয়াত নলওঁ আৰু বেছি দুখীয়া হ'লে আমি সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়ুৱাওঁ। এইবাৰ আমি নতুনকৈ ডিব্ৰুগড়ৰ সফলতাৰ পিছত তেজপুৰত আৰম্ভ কৰিছোঁ। তেজপুৰত ইতিমধ্যে কোচিং আৰম্ভ হৈছে। এই বছৰতে আমি নলবাৰী, শিলচৰ আদি স্থানতো আমি এই কোচিং চেণ্টাৰ আৰম্ভ কৰিম। ৰাজ্যিক যুৱ আয়োগে আৰম্ভ কৰিব। ৰাজ্যিক যুৱ আয়োগৰ অধ্যক্ষ তৰংগ গগৈ আৰু তেওঁৰ এণ্টায়াৰ টীমটোক এই সফল প্ৰচেষ্টাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু ডিব্ৰুগড়ৰ এলেন চেণ্টাৰৰ উদ্যোগত বা ৰাজ্যিক যুৱ আয়োগৰ উদ্যোগত যি এটা শৈক্ষিক নৱজাগৰণ আৰম্ভ হৈছে, ই যদি আমি এটা পৰ্যায়লৈ লৈ যাব পাৰোঁ, অসমৰ ল'ৰা ছোৱালী ভাৰতৰ উন্নত শিক্ষা অনুষ্ঠানবিলাকত এইমছ, IIT, IIM আদিত বহুত আসন পাব বুলি মই বিশ্বাস কৰোঁ। 5 বছৰ লাগিব, কিন্তু 5 বছৰত এই আন্দোলনটো আমাৰ সফল হ'ব বুলি মই অনুভৱ কৰোঁ।